হয় আজি গৰু বিহু আৰু গৰু বিহুৰ পৰম্পৰা যি সেই পৰম্পৰা ৰক্ষা কৰি কলং নৈৰ পাৰত এনেধৰণে যি মালৈবাৰী ৰিকাউতপাৰা যি অঞ্চল আছে সেই কলং নৈৰ পাৰত এনেধৰণে গৰু ধোৱা পৰ্ব ইয়াত চলি আছে। পুৱাৰে পৰা ইয়াত যিসমূহ ইয়াৰ গঞাই ৰাইজে গৰুসমূহ লৈ আনিছে আৰু এই কলং নৈত তেওঁলোকে গৰু নোৱাই ধুৱাই লাও বেঙেনা খুৱাই যি দীঘলতি মাখলতি পাতেৰে গৰুৰ যি আচলতে শৰীৰ সেই শৰীৰত লগাই তেওঁলোকে শ্ৰীবৃদ্ধি কামনা কৰিছে। এজন গঞাৰ লোক উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিম যে এটা অতীজৰ পৰম্পৰা, কিমান দিনৰ পৰা এই পৰম্পৰা চলি আহিছে? এই পৰম্পৰাটো আমাৰ এই আজু ককাহঁতৰ দিনৰ পৰাই। আমাৰ প্ৰথমতে আছিল আমাৰ দক্ষিণপাৰ পলাশবাৰীত আছিল ঘৰ, তাৰ পৰা গৰাখহনীয়া খেদাৰ পিছত মালৈবাৰীত আহিলে আমাৰ দেউতাহঁত ককাহঁত আমিওতে ডাঙৰ দীঘল হ'লো জন্ম পায় আৰু এতিয়া সেই কামটো চলিয়ে আছে। এনেধৰণে গৰু আপোনালোকে লৈ আহে, কিছুমানে আমি দেখা পাওঁ ঘৰত মেচিনেৰে গৰু ধুৱাই। নাই নাই, আমাৰ এতিয়া সেইটো নহয়, আমাৰ কলংটো ওচৰত আছে, আমি এতিয়া বেলেগত যাম। আচলতে যি পিছৰ যি প্ৰজন্ম নৱপ্ৰজন্ম যি উঠি অহা চাম আছে তেওঁলোকে এই পৰম্পৰা ধৰি ৰখাৰ ক্ষেত্ৰত আচলতে এটা আদৰ্শ এই যি আপোনালোকে গৰু ধুৱাই, কি ক'ব তেওঁলোকক উদ্দেশ্যে? তেওঁলোকৰ উদ্দেশ্যতে এইবিলাক কৰিছো, তেওঁলোকৰ দ্বাৰাই কামটো কৰালো। আজি আমাৰে মই ধোৱা নাই, মোৰ ল'ৰাহঁতক ধুৱাব দিছো, তেওঁলোকে ধুৱাইছে যাতে পৰম্পৰা ৰক্ষা কৰে। তেওঁলোকক দেখা দেখি আৰু উঠি অহা ল'ৰাবিলাকে যাতে শিকে এইবিলাক কাম। কি কি কৰে আজিৰ এই পৰ্বটোত? কি কৰে আপোনালোকে? গৰুক নোৱাই ধুৱাই নাই, ৰাতিপুৱাই আমি মাহ হালধি সানিছো, গৰু ঘৰৰ পৰা আনিছো, আনি ইয়াত ধুৱালো, ধুৱাই এতিয়া ঘৰত লৈ যাম। গধূলি ঘৰত যেতিয়া আহিব আমি গৰু বঢ়িয়াকৈ বিচনীৰে আদৰি ঘৰত বান্ধিম, নতুন বাঘাৰে গামোচা। আৰু আমি আপোনালোকক সোণাপুৰৰ পৰিৱেশ দেখুৱালো আমাৰ সাংবাদিক কমল কৃষ্ণ ডেকাৰ জৰিয়তে। সোণাপুৰতো গৰু বিহু উদযাপন কৰিছে, দীঘলতি মাখিয়তিৰে এনেদৰে গৰু বিহু উদযাপন কৰিছে, নোৱাইছে ধুৱাইছে গোধনক, গোধনৰ শ্ৰীবৃদ্ধিৰ কামনা কৰিছে।